নমস্কাৰ মৰিগাঁও হাতগাঁৱত কৰি থকা এখন ঘৰ ৰেনোভেশ্যনৰ ঘৰ ভিডিঅ'টোত আপোনালোকৰ তলত চাগে স্ক্ৰীনত দেখা পাই আছে যে কেনেকুৱা ঘৰ আছিল আৰু কেনেকুৱালে আমি আপডেট কৰিলোঁ ইয়াতে আপোনালোকে দেখা পাইছে টিংবোৰ চব খুলি দিয়া হ'ল এইবোৰ পুৰণা ৱালবোৰ আছিলে তেওঁলোকৰ তো এইবোৰ কমপ্লিট আমি আমাৰ ফালৰ পৰা আপডেট কৰি এই ধৰণে মানে বহাই বাহিৰৰ ফালৰ পৰা ধৰিব নোৱাৰাকৈ আছাম টাইপৰ ঘৰ আছিলে RCC টাইপত দেখা পোৱাকৈ আমি এই ধৰণে বনালোঁ এলিভেশ্যনটো আপোনালোকে চাওক মানে লাগে আপোনালোকে নতুন হওক বা এনেকৈ ৰেনোভেশ্যন কৰক আমি যিবোৰ ঘৰ বনাওঁ হোৱাৰ পিছত আপোনালোকে কোনো ধৰণৰ মানে কেতিয়াও ধৰিব নোৱাৰিব যে এইটো মানে পুৰণা ঘৰ নে নতুন ঘৰ বা RCC নে আছাম টাইপৰ হ'লেও RCC নিচিনা আমি বনাই দিব পাৰোঁ আৰু এলিভেশ্যনটো চাওক সন্মুখটো যিহেতু অলপমান দীঘল আছে যথেষ্ট দীঘল সন্মুখটো তেওঁলোকৰ দুটা পাৰ্টত আছিলে চ' এই ধৰণে আমি মিলাবলৈ চেষ্টা কৰিছোঁ আৰু সন্মুখৰ ভাগত এইফালে ষ্টেপবোৰ হ'ব বাৰু তো এতিয়া আমাৰ এখন বাৰাণ্ডা আছিল তেওঁলোকৰ পুৰণা তো ইয়াতে আমি এই ধৰণে ব্লক কৰি আছোঁ এখন বাৰাণ্ডা হৈ যাব আৰু সোমাই আহি তেওঁলোকৰ ইয়াত বাৰাণ্ডা আছিল এইটো ভাঙি পেলাই আমি এটা ড্ৰয়িং কাম ডাইনিং হল হ'ব এইটো যিটোৰ চাইজ আছে মোটামুটি 17x14 মানৰ হোৱাৰ পিছত আৰু ধুনীয়াকৈ অলপো ধৰিব নোৱাৰিব আৰু ক্লাইণ্টগৰাকীৰ নাম হৈছে অনুপ দাস তেখেতৰ গোটেই ঘৰখন আমি এনেকৈ সম্পূৰ্ণ মডিফাই কৰি কমপ্লিট ক্লাছলৈ আমি আপডেট কৰি দিম মানে ওপৰত ফল চিলিং মডুলাৰ কিচেন টিভি কেবিনেট বেচিন কেবিনেট কালাৰ পুটি আৰু আপোনাৰ ধৰক যদি এনেকুৱা ধৰণৰ এখন ঘৰ আছে ৰেনোভেশ্যন যদি কৰাম বুলি ভাবি আছে কেনেকুৱা লেভেলত আপডেট হ'ব পাৰে আপুনি ভিডিঅ'টো চাইছেগৈ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে ধন্যবাদ